নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ সমষ্টি ভিত্তিক তাৰিখ। তো কিমান তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব, আপোনালোকে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে লিখা আছে সবল মহিলা সবল সমাজ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। তাৰপিছত লিখা আছে উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলালৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া যোগেদি 10,000 টকাৰ ঔদ্যোগিক পুঁজি প্ৰদান। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে, কিমান তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলক সমষ্টি ভিত্তিত 10,000কৈ টকা প্ৰদান কৰিব আপোনালোকক জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে অহা আগষ্ট 2025 তাৰিখ। অহা আগষ্ট মাহত এইকেইখন সমষ্টিৰ মহিলাসকলক অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ টকা প্ৰদান কৰিব। সমষ্টি কেইখন হ'ল নলবাৰী, জাগিৰোড, পথাৰকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰী। তো তাৰপিছত আৰু কি লিখা আছে আৰু কোন কেইখন সমষ্টিৰ কথা উল্লেখ কৰা আছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত হৈছে ছেপ্টেম্বৰ 2025, ছেপ্টেম্বৰ মাহৰ ভিতৰত শিলচৰ, লক্ষীপুৰ, জালুকবাৰী, হোজাই, ঢেকিয়াজুলি, বিশ্বনাথ, জোনিয়াই, তিনিচুকীয়া, ৰাংখাং। তাৰপিছত হৈছে লাহৰীঘাট, গৌৰীপুৰ, মানকাচৰ, ডিমৰি, নিউ গুৱাহাটী, হাইলাকান্দি, আৰ কে নগৰ, বক, ছয়গাঁও, ৰঙিয়া, কমলপুৰ, বঙাইগাঁও, মৰিগাঁও। এইকেইখন সমষ্টিত টকা প্ৰদান কৰিব ছেপ্টেম্বৰ মাহত। তো ইয়াৰ পিছত হৈছে অক্টোবৰত বঙাইগাঁও, মৰিগাঁও, কলিয়াবৰ, ব্ৰহ্মপুৰ, নগাঁও, বটদ্ৰহা, ৰহা, লামডিং, নদুৱাৰ, শদিয়া, ডুমডুমা, চাবুৱালা, শুৱাল, ডিব্ৰুগড়, জলেশ্বৰ আৰু পাকা বেতবাৰী, চুমৰীয়া, নংধিং আৰু বিৰচিং জৰুৱা। তো এইকেইখন সমষ্টি টকা অসম চৰকাৰে অহা অক্টোবৰ মাহত প্ৰদান কৰিব। তো আপুনি কোনখন সমষ্টিত বসবাস কৰি আছে, আপোনাৰ সমষ্টিৰ নামখন কি, নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে আপোনাৰ সমষ্টিৰ টকাখিনি কোনটো মাহত অসম চৰকাৰে ৰিলিজ কৰিব, ইয়াৰ নেক্সট ভিডিঅ' জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো ধন্যবাদ।